ঘটনা হল নমস্কার, মোর নাম প্রশান্ত রায়। আমার নাম কৈমেল কার্চিস। মই ঘৰৰ মটৰৰ পৰা লোড ভৰাই লৈছোঁ 3 কেজি লোড। মোৰ মাটি 3 বিঘা, এইখিনি আবাদ কৰোঁ। মানে মটৰখিনি লোড ভৰাই লৈছোঁ, মটৰটো লগাই তে যোৱা বছৰ মটৰ চলাইছোঁ। যোৱা বছৰ মোৰ কোনো হেৰি নাই, এইবছৰ আৰু এতিয়া আহিছে মানে হঠাৎ কৰি কোনোবা লগাইছে বোলে মই মটৰ চুৰি কানেকশ্যন চলাওঁ। এইটোৰ কাৰণে মানে ইহঁতে লাইনমেন মছজিদ আৰু জহুৰুল মছজিদৰ বেটা এনেকৈ আহি মানে মটৰটো উঠাই লৈ গৈছে। মই ঘৰত নাছিলোঁ, নথকা টাইমতে মটৰটো উঠাই লৈ গৈছে। এই তলা মৰা আছিল, তলাটো ফটাই লৈ গৈছে। সিহঁতে কৈছে তোমাৰ কমপ্লেইন কৰিছে, সেইটো কাৰণে। কিন্তু মোকতো নোটিচ দিব লাগিছিল, কিবা এখন কমপ্লেইন দিয়ে কমপ্লেইন দিয়া নাই। আৰু মটৰ মই দেখিছোঁ বেলেগ তাই মটৰ উঠালে SDO আহে আৰু ইঞ্জিনিয়াৰ আহে। ইয়াতে SDO অহা নাই, ইঞ্জিনিয়াৰ অহা নাই। সিহঁতে মটৰটো তুলি লৈ গ'ল আৰু মোক অফিচত যাব গ'লে অফিচত গৈছোঁ। সিহঁতে 26,000 টকা মানে মোৰ পৰা হেৰি কৰিছে। এতিয়াতো 26,000 টকাটো মই কিহৰ কাৰণে দিম? মইতো বিল পেণ্ডেণ্ট নাই। সিহঁতে এইটো লৈ মানে আজি জহুৰুলৰ তাত গৈছোঁ, জহুৰুলে কৈছোঁ এইটো কি কৰা যায়। সিহঁতে মোক ধমকি দিছে আৰু যদি ধমকি দিলে এইটো এতিয়া মই ইহঁতে যেনেকৈ চলিছে আৰু মোৰ এইটো খেতিখিনি নষ্ট হৈ আছে, পানী নোহোৱা হৈ আছে। যোৱা শনিবাৰ দিনাখন লৈ গৈছে, আজি শুকুৰবাৰ, কেইদিনমান হৈ গ'ল আৰু সমানে গৈ আছে তাত। গতিকে এইটো কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ মটৰটো দিব লাগে। মটৰটো নিদিলে মোৰ বিৰাট ক্ষতি মানে হৈ যাব। মই কাম কৰিয়ে এইবিলাক বিল চলাই আছোঁ। যদি এনেকুৱা কৰে তেতিয়াহ'লেতো মোৰ কাৰণে বহুত অসুবিধা হৈ যাব। ফাইন লাগে, সেইটোতো মই কিয় সবেই দিব, সবেই মানিব লাগে, কিন্তু লিগেল পইণ্টত থাকিব লাগে আৰু এইটোৱে কথা। এতিয়া ধৰক মইতো দুখীয়া মানুহ, বেলেগত কাম কৰি পইচা চলাই আছোঁ। ইহঁতে 26,000 টকা যে এনেকৈ মোৰ পৰা বিচাৰিছে, মই ক'ৰ পৰা দিম? এই 26,000 টকা দিব নোৱাৰোঁ মই। এই 26,000 দিব গ'লেতো মোৰ আৰু 1 মাহ কাম কৰিব লাগিব, 1 মাহ কাম কৰিহে দিব লাগিব। তেতিয়া 1 মাহ মোৰ ঘৰখন কেনেকৈ চলিব? আৰু ইহঁতে যিমান এনেকুৱা ধৰণৰ কৰে, ইহঁতে দুখীয়া মানুহবিলাক, যেনেকৈ মই দুখীয়া এটা যে এই মটৰ কানেকশ্যন লৈছে, ইয়াকে অলপমান চাপ দিলে পইচা পাব, এনেকৈ লৈ ইহঁতে অত্যাচাৰ কৰি আছে। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।